ফ্ৰেণ্ডসকল ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল কিছুমানে মোক সুধিছে যে কমেণ্টত জনাইছে যে নামটো অহা নাই, কেতিয়া আহিব বা কি মোৰ ডকুমেণ্টখিনি ভাল আছেনে নাই, এনেকুৱা টাইপৰ কুৱেশ্যন সুধিছে। তো মই ক'ব বিচাৰিছোঁ যে ফাৰ্ষ্ট ইণ্টাৰভিউ যেতিয়া দিছে আপোনালোকে, তেতিয়া আপোনালোকৰ সকলোখিনি ডকুমেণ্ট তাতে চেক কৰিছে। তো যিসকলৰ ডকুমেণ্ট ঠিক আছে সিহঁতে এই টকাটো লাভ কৰিব পাৰিব। 2 লাখ টকা অসম চৰকাৰৰ যিটো সুবিধা প্ৰদান কৰিছে, এই 2 লাখ টকাটো লাভ কৰিব পাৰিব যিসকলৰ অল ডকুমেণ্ট ঠিক আছে। যেনেদৰে ফাৰ্ষ্ট ইণ্টাৰভিউ দিছিলোঁ তেতিয়া মোৰ সকলোখিনি ডকুমেণ্ট চেক কৰিছে। তাৰপিছত মোৰ দোকানৰ ট্ৰেড লাইচেঞ্চ, তাৰপিছত মোৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, তাৰপিছত মোৰ কাষ্ট চাৰ্টিফিকেট, তাৰপিছত মোৰ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন। তো এইখনৰ আৰু মোৰ দোকানৰ ট্ৰেড লাইচেঞ্চ, টেক্সেছ, সেই সকলোখিনি চেক কৰিছে। তাৰপিছত মোৰ ছেকেণ্ড ইণ্টাৰভিউ হ'ল। ছেকেণ্ড ইণ্টাৰভিউ এইটোতো ইণ্টাৰভিউ নহয়, ছেকেণ্ড ইণ্টাৰভিউ অকল মোৰ পেন কাৰ্ডটো ল'লে আৰু মোৰ ডকুমেণ্ট আকৌ এবাৰ মোৰ কোৱালিফিকেশ্যন ডকুমেণ্টটো চেক কৰিছে। এইটোৱে। তো মই এইটো ক'ব বিচাৰিছোঁ, ফাৰ্ষ্ট ইণ্টাৰভিউ যেতিয়া আপোনালোকে দিছে সেই সকলোখিনি ডকুমেণ্ট যদি ঠিক থাকে তেনেহ'লে আপোনালোকে পাই যাব। আপোনালোকে ডকুমেণ্ট দিয়া নাই, এটা বা দুটা, যেনেদৰে কোৱালিফিকেশ্যন ডকুমেণ্ট, তাৰপিছত ট্ৰেড লাইচেঞ্চ, দোকানৰ ডকুমেণ্ট দিয়া নাই, তেতিয়াহ'লে আপোনালোকে নাপাব এই লোনটো। তো এইটোৱে ক'ব বিচাৰিছোঁ যে কিছুমানে কৈছে যে দাদা মোৰ ফোন অহা নাই, কেতিয়া আহিব বা কি। আপোনালোকে 5 ছেপ্টেম্বৰলৈকে ৱেইট কৰক। যদি 5 ছেপ্টেম্বৰৰ ভিতৰত ফোন আহি যায় তেতিয়াহ'লে আপোনালোকেতো DIC অফিচত যাবই লাগিব, পেন কাৰ্ড দেখাব, তাৰপিছত কোৱালিফিকেশ্যন ডকুমেণ্ট সকলোখিনি লৈ যাব আৰু প্ৰজেক্টটো লৈ যাব। এই আত্মনিৰ্ভৰশীল অসম অভিযান ৱেবছাইটত গৈ আপোনালোকে যেতিয়া এপ্লাই কৰিছিল ফাৰ্ষ্ট, তেতিয়া এটা প্ৰজেক্ট আপোনালোকে আপলোড কৰিছিল। সেই প্ৰজেক্টটোৱে আপোনালোকে দিব লাগিব যেতিয়া আপোনালোকক ফোন কৰিব। ছেকেণ্ড ইণ্টাৰভিউ যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়াই দিব লাগিব। মই যেনেদৰে লৈ গৈছোঁ। এইটো মোৰ হৈছে প্ৰজেক্ট, যিটো আত্মনিৰ্ভৰশীল অসম আঁচনি ইয়াতে লিখা আছে। তাৰপিছত ইয়াতে লোনৰ বিষয়ে লিখা আছে, কিমান টকা লোন দিব। এই কাগজত সকলোখিনি তথ্য উল্লেখ কৰা আছে। তো এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে 5 ছেপ্টেম্বৰলৈকে ৱেইট কৰি থাকক। এতিয়া আৰু 5-6 দিনমান সময় আছে। যদি আপোনালোকৰ কল আহি যায় তেতিয়ালৈকে মাতে, তেন্তেতো হৈয়ে গ'ল আপোনালোকৰ ভেৰিফিকেশ্যন। আৰু যদি নামাতে তেন্তে ভাবিব যে আপোনাৰ হোৱা নাই। এইটোৱে। আজি ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। নেক্সটত আকৌ ভিডিঅ'লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ।